এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 7 ৰ আসামিছৰ 5 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে বিজ্ঞান আৰু আমাৰ মানসিকতা। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো আমাৰ প্ৰয়োজন নাই, 2 নম্বৰটোত আমাক দিছে উত্তৰ দিয়া। ইয়াৰ প্ৰথম প্ৰশ্নটো আমাক কৈছে যে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। উৰা বাতৰি মানে হৈছে ইংলিছত যদি কোৱা ফেক নিউজ। সো এই ফেক নিউজটো কোনটো মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। উত্তৰটো আমি লিখিম যে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য ভাষৰ যোগেদি প্ৰচাৰ হৈছিল। তাৰ পিছত আমাক খ নম্বৰটো দিছে যে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল। উত্তৰটোত আমি লিখিম যে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। অৰ্থাৎ চিটা দিব বুলি গম পাই কিনে তেওঁলোকে ভয়তে অহা নাছিল। ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে বিদ্যালয়লৈ চিটাৰ সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল। মানে চিটাৰ বিষয়ে তেওঁলোকক এক্সপ্লেইন কৰিবৰ কাৰণে কোন আহিছিলে। সো উত্তৰটোত আমি লিখিম যে বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডক্টৰ পায়েং আহিছিল। ডক্টৰজন আহিছিলে তেওঁলোকক চিটাৰ বিষয়ে ক'বৰ কাৰণে। ইয়াৰ পিছত 3 নম্বৰটো দিছে চমু উত্তৰ লিখা। ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটোত চিটা ল'লে কি হ'ব বুলি কৈছিল। অৰ্থাৎ ইয়াত কৈছিলে ফেক নিউজটোত যে তোমালোকে চিটা ল'লে আমাৰ কি প্ৰব্লেম হ'ব বুলি কৈছিলে। সো উত্তৰটোত আমি লিখিম যে কিতাপত আমাক দিয়া আছে যে ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছে, মানে বহুত প্ৰব্লেম হ'ব বুলি কৈছিলে। সো তাৰপিছত খ নম্বৰটোত আমাক দিছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল। জংকী নামৰ ছোৱালীজনীয়ে মানে পৰিৱেশটো কেনেধৰণৰ বেলেগ দেখিছিলে, আগৰ দৰে দেখা নাছিলে। উত্তৰটোত আমি লিখিম যে জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাই বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাই লগৰী আৰু আন ছাত্ৰ-ছাত্ৰী সকলোকো দেখা নাছিল। অৰ্থাৎ সেইদিনাখন স্কুলত কোনো অহাই তেওঁলোকে তাই মানে ৰাস্তাত দেখাই নাছিলে। আগতে যেতিয়া স্কুললৈ যায় তাই নিজৰ লগৰবোৰকো এটলিষ্ট দেখে, কিন্তু সেইদিনাখন কাকো দেখা পোৱা নাছিলে। আৰু দেখা নোপোৱা কাৰণটো হৈছে যে চিটা দিব বুলি স্কুলত চবেই গম পালে, সেইকাৰণে ভয়তে অহা নাছিলে। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধক ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল। ইয়াৰ উত্তৰটোত আমি লিখিম যে অন্যৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', হাইপেটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগসমূহ দূৰ কৰিব পাৰি। অৰ্থাৎ তোমালোকে গম পাইছাই যে আমাৰ চাৰিওফালে বহুতো বীজাণু থাকে, সেই বীজাণুবোৰ আমাৰ গাত সোমাই যায়। সেই বীজাণুবোৰৰ কাৰণে আমাৰ জ্বৰ কাহ হয়, কিন্তু কিছুমান এনেকুৱা বীজাণু আছে সেইবোৰ সোমাই গ'লে বহুত ডাঙৰ বেমাৰ হৈ যায়, যেনেকৈ পলিঅ' মানে হাত ভৰি বেকা হৈ যোৱা। সো সেনেকুৱা ধৰণৰ কিছুমান বেমাৰ হয়। আৰু সেই বেমাৰবোৰ তোমালোকে যদি বেমাৰৰ পৰা বাচিব বিচাৰা তেনেহ'লে আমি বেজি ল'বই লাগিব। বেজি মানে চিটা, সো চিটা ল'বই লাগিব। সেই কথাটোৱে মানে এই গোটেই প্ৰশ্নটোৰ উত্তৰ হয়। ইয়াৰ পিছত আমাক দিছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল। উত্তৰটো আমি লিখিম যে উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল। সো পৰিৱেশটো ভয়ানক হৈ পৰিছিলে। ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল। সো স্কুলখনৰ যোনটো প্ৰিন্সিপাল আছিলে তেওঁ সেই চিটাৰ পৰা মানুহে যোনটো ভয় খাইছিলে সেই ভয়টো আঁতৰাবৰ কাৰণে কি কৰিছিলে। সো উত্তৰটোত আমি লিখিম যে এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েঙক মাতিছিল আৰু তেওঁ চিটাৰ বিষয়ে বুজাই দিছিল। গম পাইছা ন যে প্ৰথমতে গাৰ্জেনৰ মিটিঙো পাতিছিলে, ষ্টুডেণ্টকো মাতিছিলে আৰু লগতে এজন ডক্টৰক মাতিছিলে। ডক্টৰজনৰ নাম ডক্টৰ পায়েং। মানে ডক্টৰজনে এক্সপ্লেইন কৰিছিলে যে বেজি বা চিটা ল'লে আমাৰ কি ভাল হয়, কি বেমাৰৰ পৰা আমি বাচিব পাৰোঁ। ইয়াৰ পিছত আমাক দিছে তোমালোকক অৰ্থ মিলাব দিছে 4 নম্বৰটোত। সো প্ৰথমটো আমাক দিছে হাত। এইটো হাত মানে হৈছে তোমাৰ বজাৰ। দুটা হাত আছে, এটা হাত মানে হৈছে আমাৰ হাতখন আৰু এটা হাত মানে হৈছে বজাৰ। এইটো হৈছে হাত মানে বজাৰ। সো এইটো মিলোৱা আছে। তাৰপিছত আমি 2 নম্বৰটোত দিছে প্ৰাংগণ। প্ৰাংগণটো আমি মিলাম চোতাল। তাৰপিছত দিছে বীজাণু। বীজাণু মানে হৈছে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ অণুজীৱ বা জীৱাণু দিয়া আছে, জীৱাণু লিখিব পৰা। সো ইয়াৰ পিছত আমাক দিছে সংক্ৰামক। সংক্ৰামকটো লিখিম যে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা বা সোঁচৰা। তাৰপিছত দিছে প্ৰতিৰোধটো আমি মিলাম বাধা। তাৰপিছত দিছে পুস্তিকা মানে হৈছে সৰু কিতাপ। সো এইকেইটা হৈ গ'ল অৰ্থ মিলাব যোনকেইটা দিছিলে সেইকেইটা।
ইয়াৰ পিছত আমাক 5 নম্বৰ কুৱেশ্যনটোত দিছে যে ইয়াত মানে এষাৰ কথা দিয়া আছে, কথাষাৰ হৈছে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? চ' কথাষাৰ কোনে কৈছিলে? আমি জানো যে জংকীয়ে কৈছিলে। চ' উত্তৰটো আমি লিখিম যে এই কথাষাৰ জংকীয়ে শংকৰক কৈছিল। যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰে এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল। চ' গম পাইছা ন? যেতিয়া জংকীয়ে মানে শংকৰৰ ঘৰলৈ গৈছিলে তাক স্কুললৈ ওলোৱা দেখা নাছিলে। চ' সেইকাৰণে সুধিলে তই কি স্কুল নাযাওঁ নেকি? চ' এই উপকথাষাৰ সুধিছিলে। ইয়াৰ পিছত আমাক 6 নম্বৰটোত দিছে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সুচৰা ৰোগ। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। ইয়াত কৈছে উৰা বাতৰি অৰ্থাৎ ফেক নিউজ হৈছে আমাৰ সমাজত এটা বেমাৰ। গম পাইছা ন? কাৰণ তোমালোকক যদি সমাজত ফেলি গ'ল যে পানী খালে মানুহৰ মৃত্যু হৈছে, তেনেহ'লে তুমি পানী খোৱা ভয় লাগি যাব, যাতে তুমি পানীখিনি খোৱাৰ আগতে 10 বাৰ ভাবিবা, কাৰণ এইখিনি পানী খাই কেনে চবে মৰিছে বুলি। কিন্তু এইটো হৈছে ফেক নিউজ। সেনেকুৱা টাইপৰ মানে যদি ফেক নিউজ তোমালোকৰ গাঁৱত প্ৰচাৰ কৰি দিয়ে তেনেহ'লে এইটো এটা বেমাৰৰ নিচিনাই হয়। সেইটো কাৰণে কৈছে সুচৰা ৰোগ। চ' উত্তৰটোত আমি লিখিম যে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ সুচৰা ৰোগ। এইটো কুৱেশ্যনত দিয়া আছে। ইয়াৰ মেইন কুৱেশ্যনখিনি আনচাৰটো ইয়াৰ পৰা হৈছে যে এই কথাষাৰৰ মূল হৈছে সুচৰা ৰোগসমূহ এজন শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পি পৰে। ঠিক তেনেদৰে উৰা বাতৰিবোৰো এজন লোকৰ কাণৰ পৰা আন হাজাৰজন লোকৰ কাণলৈ বিয়পি পৰে। সুচৰা ৰোগসমূহে যেনেধৰণে প্ৰতিক্ৰিয়া সৃষ্টি কৰে ঠিক তেনেদৰে উৰা বাতৰিয়েও মানুহৰ ভীষণ অপকাৰ কৰে আৰু কেতিয়াবা এই উৰা বাতৰিসমূহৰ ফলতেই মানুহৰ মৃত্যু মুখত পৰিবলগীয়া হয়। অৰ্থাৎ ফেক নিউজ যদি সমাজত প্ৰচাৰিত হয় তেতিয়া মানে আমাৰ বহুত ধৰণৰ প্ৰব্লেমৰ সৃষ্টি হয়, লগতে কিছুমান মানুহৰ মৃত্যু হ'ব পাৰে। চ' সেইকাৰণে আমাক কৈছে যে উৰা বাতৰি হৈছে এটা বেমাৰৰ দৰে। ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে তলৰ বাকচত দিয়া শব্দবোৰ বাক্য ৰচনা কৰা। চ' প্ৰথমটো আমাক দিছিলে নদী। চ' উত্তৰটোত লিখিলোঁ, নদী নহয় দলং দিছিলে, মানে দলং দিছিলে। চ' উত্তৰটোত আমি লিখিছোঁ যে নদীখনৰ ওপৰত এখন কাঠৰ দলং আছে। চ' তোমালোকে আৰু যদি লিখিব পৰা বেলেগ লিখি দিবা। আৰু ছেকেণ্ডটো হৈছে কলং হৈছে এখন নদীৰ নাম দেই। সেইটো কাৰণে আমি লিখিলোঁ যে কলং এখন নদীৰ নাম। তাৰপিছত শিং দিছে। শিং মানে হৈছে গৰু বা ম'হৰ মাথাত থকা শিংটো। চ' তোমালোকে ম'হৰ শিঙৰ পেপাৰো লিখি দিব পাৰা। চ' এইটো আমি লিখিলোঁ যে শিং থকা জন্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ খুচি দিব পাৰে। তাৰপিছত ৰং দিছে। ৰং মানে হৈছে হেপী, আনন্দ। চ' উত্তৰটো লিখিছোঁ যে ল'ৰাবিলাকে ৰং মনে ফুটবল খেলি আছে। ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে এটা শব্দত প্ৰকাশ কৰা। চ' এটা শব্দত প্ৰকাশ কৰা প্ৰথমটোত আমাক দিছে যি একেলগে পঢ়ে। একেলগে পঢ়াখিনিক আমি কওঁ যে সহপাঠী। তাৰপিছত খটোত দিছে যি জানিবলৈ ইচ্ছা কৰে, তেওঁক আমি কওঁ আগ্ৰহী। গটোত আমাক দিছে গাঁৱৰ মুখিয়ালক আমি কওঁ গাঁওবুঢ়া। তাৰপিছত ঘটোত দিছে কাৰো পক্ষ নোলোৱাটোক কয় নিৰপেক্ষ। তাৰপিছত উঙটোত দিছে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ। এইটো আমি গম পালোঁ যে সংক্ৰামক। চ' এইটো আমাৰ কিতাপত কেইবাটাও প্ৰশ্নতে আছে এইটো সংক্ৰামক। তাৰপিছত আমাক 9 নম্বৰখিনিত দিছে বিপৰীতাৰ্থক শব্দ লিখা, মানে বিপৰীত শব্দ লিখিব লাগে। যেনেকৈ প্ৰথমটো দিছে আৰম্ভ হ'ব শেষ। তোমালোকে অন্ত বুলিও লিখিব পাৰা, একেটাই বুজাব। উপস্থিত অনুপস্থিত, অপকাৰ উপকাৰ, বাদ অবাদ, দিন হৈছে ৰাতি, মান্তি দিছে অমান্তি। ইয়াৰ পিছত আমাক 11 নম্বৰটোত দিছে তোমালোকে পাঠত পাইছা যে ৰতনপুৰৰ গাঁৱৰ বুধবাৰে সাপ্তাহিক হাট বহে। হাট মানে হৈছে বজাৰ বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে 5 শাৰী লিখা। চ' উত্তৰটোত আমাক লিখিব কৈছে যে আমি জানো যে তাত হাট বহে, সেনেকৈ তোমালোকে যদি এখন বজাৰৰ বিষয়ে জানা তোমালোকে লিখি দিব পাৰা। চ' ইয়াৰ উত্তৰটোত আমি এটা লিখিলোঁ যে শিৱসাগৰ জিলাৰ নিতাই পুখুৰী গাঁৱত বৃহস্পতিবাৰে এখন সাপ্তাহিক হাট বহা হয়। সাপ্তাহিক মানে সপ্তাহৰ বজাৰ। চ' এই সাপ্তাহিক হাটলৈ ওচৰৰ আৰু বিভিন্ন ব্যৱসায়ীয়ে শাক পাচলি, কাপোৰ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আহে। এই হাটখনত সকলো ধৰণৰ সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰা হয়। এই হাটখন নিতাই পুখুৰীটোৰ ওচৰতে। চ' তোমালোকে ইমানখিনিলৈকে যদি চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু নেক্সট ভিডিঅ'ত তোমালোকক কি লাগিব
কমেণ্ট কৰি জনাবা। চ' তেতিয়ালৈকে লগ পাম নেক্সট ভিডিঅ'ত।